বৰপেটা ৰোডত দুটাকৈ পথ দুৰ্ঘটনা তিনিজনকৈ যুৱকৰ মৃত্যু ঘটাত চহৰখনত শোকৰ ছাঁ পৰিছে। চিচিটিভিত আবদ্ধ সমগ্ৰ দৃশ্য। বৰপেটা ৰোডৰ শ্যামাপল্লীৰ অভিমোদক নামৰ ২০ বছৰীয়া যুৱকজনে তেওঁৰ বন্ধুৰ সৈতে যোৱা নিশা প্ৰায় ১২ মান বজাত উত্তৰ বৰপেটা ৰোডৰ পৰা বিয়া খাই AS15Q7310 নম্বৰৰ বাইকেৰে তীব্ৰ বেগেৰে নিজ ঘৰলৈ উভতাৰ সময়ত বৰপেটা ৰোডৰ মিছন ৰোডত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পকী খুঁটিত খুন্দা মাৰে। ফলত দুৰ্ঘটনাত থিতাতে নিহত হয় অভিমোদক নামৰ যুৱকজন। আনহাতে বাইকৰ পিছফালে থকা সৌৰভ মোদক নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। ইফালে বৰপেটা ৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালা ভিটাত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত দুজনকৈ যুৱকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত নিহত যুৱকদ্বয়ৰ নাম হৈছে চাহানুৰ আলী, মালেক আলী আৰু দুয়োৰে ঘৰ বঙাইগাঁৱৰ আবাদীত বুলি জনা পোৱা গৈছে। যুৱকদ্বয়ে কালি নিশা বৰপেটা ৰোডৰ পৰা এখন নম্বৰ প্লেটবিহীন KTM বাইকেৰে তীব্ৰ বেগেৰে বঙাইগাঁৱৰ আবাদীলৈ গৈ থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ বালা ভিটাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। ফলত দুয়োগৰাকী যুৱক থিতাতে নিহত হয়। বৰপেটা ৰোড আৰক্ষীয়ে পথ দুৰ্ঘটনাত নিহত তিনিওজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰিছে। যুৱক মৃত্যু হ'ল বৰপেটা ৰোডৰ, এই ক্ষেত্ৰত কি ক'ব? বৰ দুখৰ বিষয় যে একেবাৰে কম বয়সীয়া ল'ৰা কালি তিনিজন বৰপেটা ৰোডৰ মটৰ চাইকেল এক্সিডেণ্ট হৈ তেওঁৰ মৃত্যুবৰণ কৰিলে। এইটো নতুন প্ৰজন্মৰ কাৰণেও এটা বিৰাট ভাবুকি। গতিকে মই ভাবোঁ যে এই বিষয়ে খালি ল'ৰাই দায়ী নহয়, তাৰ কাৰণে তেওঁলোকৰ গাৰ্জেনো দায়ী। কাৰণ তেওঁলোকে এই ল'ৰা ছোৱালীবোৰে ডিমাণ্ড কৰা মতে তেওঁলোকক গাড়ী কিনি দি আছে। তেওঁলোকে গাড়ী চলোৱাত কিমান পাকৈত বা কেনেকুৱা তেওঁলোকৰ ট্ৰেইনিং আছে, সেইবিলাকে নিয়ম নীতি কেনেকুৱা আছে, ৰোড যিটো নিয়ম আমাৰ চৰকাৰী নিয়ম সেইবিলাকে তেওঁলোকে মানি চলে নে নচলে সেইবিলাকৰো তেওঁলোকৰ খেয়াল নাই। এই অকালতে তেওঁলোকে জীৱনবিলাক ধ্বংস কৰি আছে। গতিকে এই ক্ষেত্ৰত মই ক'ম যে যিসকল গাৰ্জেনে এই ল'ৰা ছোৱালীবিলাকক তেওঁলোকক এই বাইক তুলি দিছে, তেওঁলোকক মই এইখিনিয়ে ক'ব খোজোঁ যাতে তেওঁলোকে ল'ৰা ছোৱালী ফালে তেওঁৰ জীৱনৰ ফালে চিন্তা কৰি এইবিলাক সোনকালে সেনেকৈ দিব নালাগে। আৰু তেওঁলোক কিমান এই চলোৱাত এক্সপাৰ্ট, তেওঁলোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে নে নাই, তেওঁলোকে আগে পাছে চলাইছে নাই, সেইবিলাক একো তেওঁলোকে নশুনা নবুজাকৈ এতিয়া ল'ৰাৰ ডিমাণ্ডতেই হওক কিবা কাৰণতেই হওক মই ভাবোঁ এইটো দিয়াটো অন্যায় হৈছে। গতিকে ভৱিষ্যতে যাতে এইবিলাক নিদিয়ে সেইটোৰ কাৰণে মই সকলো অভিভাৱকক মই অনুৰোধ কৰোঁ। আৰু লগতে নতুন প্ৰজন্মক মই জনাওঁ যে তেওঁলোকেও যাতে বাইকখন লোৱাৰ লগে লগে নিজৰ জীৱনৰ কথা চিন্তা কৰি নিয়ম নীতি ৰক্ষা কৰি তেওঁলোকে বাইকটো চলায়। আজি বৰপেটা ৰোডৰ দুৰ্ভাগ্য কথা, আমি বৰপেটা ৰোডবাসী বৰ দুখিত হৈছোঁ যে আজি তিনিজন ডেকা ল'ৰা আজি আমাৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'ল। গতিকে এইটো যাতে আৰু ভৱিষ্যতে নহয়। আৰু মই থানা নাগৰিক কমিটিৰ চেয়াৰমেন হিচাপে সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ যিহেতু এই ৰোড নিয়ম সম্পৰ্কে সজাগতা আমি আগতেও মিটিং কৰিছোঁ আৰু পিছলৈও আমি আগলৈও কৰিম বুলি আমি ভাবি আছোঁ। আৰু এইটোৰ কাৰণে আমাক চৰকাৰে এই সজাগতাৰ কাৰণে আমাক ইয়াতে এটা কমিটি গঠন কৰি দিছে। আৰু বাৰ আমাৰ আৰক্ষীবিলাকে তেওঁলোকক বা চৰকাৰে নিয়ম নীতি হেলমেট পিন্ধি থকাৰ কাৰণে ইমান কোৱা স্বত্তেও তেওঁলোকে কিন্তু হেলমেট নিপিন্ধে। আৰু হেলমেট থাকিলে হয়তো কিছু সময়ত হয়তো বাচি যাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে হয়তো বহুতেই হেলমেট পিন্ধা নাই। যিয়ে হওক মই এইখিনিয়ে ক'ম যে প্ৰত্যেক ল'ৰাই যাতে নিজৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি নকৰে, তেওঁলোকে যাতে খুব নিয়ম নীতিৰ মাজেদি তেওঁলোকৰ গাড়ীখন চলায়। আৰু অভিভাৱকসকলেও তেওঁলোকে গাড়ী দিয়াৰ আগতে একবাৰ ভাবিব লাগে তেওঁলোকৰ ল'ৰাৰ জীৱনৰ কথা, ভৱিষ্যতৰ কথা। এইখিনিয়ে মই নাগৰিক কমিটিৰ চেয়াৰমেনকে সকলোকে সজাগ কৰি দিছোঁ। ধন্যবাদ। অসম আদিত্য, বৰপেটা।